সৰু বৰ্মন দায়ী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত সম্পাদক পদুম বৰ্মন শীঘ্ৰেই ডি ভোটাৰৰ সমস্যা সমাধান জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবী সদৌ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ৰবিবাৰে তামোলপুৰৰ লতিবাৰীত ছাত্ৰ সংগঠনটোৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় সদৌ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ উপদেষ্টা সুজিত বৰ্মনৰ সঞ্চালনত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি মাণ্ডাই বৰ্মন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পদুম বৰ্মনে ৰাজ্যখনৰ অতি পিছপৰা মাণ্ডাই বৰ্মন জনগোষ্ঠীৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে আজিলৈকে পদক্ষেপ নোলোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে তেওঁ জনগোষ্ঠীটোত শিক্ষা দীক্ষা আৰ্থসামাজিক আদিকে ধৰি সকলো দিশতে পিছ পৰি থকা বুলি উল্লেখ কৰি মংগোলীয় সম্প্ৰদায়ৰ হোৱা সত্ত্বেও জনজাতিৰ মৰ্যাদা লাভৰ পৰা বঞ্চিত হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে পূৰ্বৰ পৰা লাভ কৰা জনজাতিৰ প্ৰমাণপত্ৰ চৰকাৰে কেইবাবছৰ ধৰি বন্ধ কৰি ৰখাৰ অবিবেচিক কাৰ্যক ধিক্কাৰ দিয়া সম্পাদক পদুম বৰ্মনে জনজাতিৰ প্ৰমাণপত্ৰ লাভৰ পৰা বঞ্চিত হোৱাৰ ফলত জনগোষ্ঠীটোৰ লোক আৰু যুৱক যুৱতীসকলে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে সভাখনত সদৌ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি জ্যোতিক বৰ্মনক দায়িত্বভাৰ অৰ্পণ কৰা হয় ছাত্ৰ সংগঠনটোৰ সম্পাদক পদুম বৰ্মনে নৱনিৰ্বাচিত সভাপতি বৰ্মনক এখন জাতীয় গলবস্ত্ৰ বোমা আৰু এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনায় উল্লেখযোগ্য যে ব্যক্তিগত কাৰণবশতঃ পূৰ্বৰ সভাপতি পৰিমল বৰ্মনে সভাপতি পদৰ পৰা ইতিমধ্যে অব্যাহতি লৈছে বিশেষ অসুবিধাৰ কাৰণে তেখেতে পদত্যাগ কৰিলে আৰু তাৰ কাৰণে আজিৰ এই প্ৰতিনিধি সভাত আমি সমকেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলাৰ বিষয়ববীয়াসকল আহি আজি জ্যোতিষ বৰ্মন ডাঙৰীয়া তেখেতক আমি সভাপতি অল আছামৰ সভাপতি হিচাপে দায়িত্বভাৰ দিলোঁ আৰু তেখেতে আজি এই বিভিন্ন বৰ্মন জনগোষ্ঠী বা মাণ্ডাই জনগোষ্ঠীৰ কাৰণে বিভিন্ন সুবিধা সমস্যা লৈ তেখেতে মাত মাতিব আজিৰ পৰা আমাৰ তেখেতে আমাক প্ৰতিশ্ৰুতি দেৱতা দিছে আৰু তেখেতে বিভিন্ন আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ হৈ আমি একেলগে কাম কৰি যাম আৰু মই অল আছাম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত আমাৰ প্ৰেচিডেণ্ট তো আমি দুয়োজনে একেলগে হৈ সভাপতি সম্পাদক উপসভাপতি সহকাৰী সম্পাদক একেলগে হৈ আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আমাৰ উপদেষ্টা আমাৰ সুজিত বৰ্মন ডাঙৰীয়া তেখেতে আমাৰ লগত উপস্থিত আছে আৰু অন্যান্য আমাৰ জিলাৰ বিষয়ববীয়া কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া উপস্থিত আছে আমি একেলগে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ হৈ আমি একেলগে মাত মাতি যাম বুলি আমি কথা দিছোঁ আৰু আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা যেনে আজি আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ যেনে আমাৰ চাৰ্টিফিকেটৰ সমস্যা আজি এই চাৰ্টিফিকেটৰ কাৰণে আমি আজি বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত যেনে স্কলাৰশ্বিপৰ পৰা বঞ্চিত যেনে চাকৰি বাকৰিৰ পৰা বঞ্চিত আৰু বিভিন্ন ধৰণৰ অসুবিধাত আমি পৰিব লগা হৈছে যেনে আমাৰ ডি ভোটাৰৰ সমস্যা ডি ভোটাৰৰ কাৰণে আজি আমি ভোট দিব পৰা নাই তো তাৰ কাৰণে কি কাৰণত আমি আজি ডি ভোটাৰ হৈ আছোঁ যিহেতু আমি মংগোলীয় জনগোষ্ঠী ট্ৰাইবেল জনগোষ্ঠীৰ জনগোষ্ঠী হয় এটা বৃহৎ জনগোষ্ঠী বুলি ক'ব লাগিব আজি আমি ডি ভোটাৰ কি কাৰণত হ'ব লগা হৈছে আমি একেলগে আমি চৰকাৰৰ ওচৰত দাবী জনাম তাৰ কাৰণে আমি আজি প্ৰতিনিধি সভাখন আয়োজন কৰিছোঁ আমি চৰকাৰৰ ওচৰত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেওঁকো আমি আজিৰ এই প্ৰতিনিধি সভাৰ দ্বাৰাই আমি তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে আমাৰ বিভিন্ন ধৰণৰ সমস্যা যেনে আমাৰ চাৰ্টিফিকেটৰ সমস্যা ডি ভোটাৰৰ সমস্যা মাটি বাৰীৰ সমস্যা যাতে এইখিনি সমস্যা সমাধান কৰে আৰু তাৰ লগতে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ মৰমৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য বিটিআৰৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ আজিৰ এই প্ৰতিনিধি সভাৰ দ্বাৰাই যাতে আমাৰ এই সমস্যাখিনি সমাধান কৰে আৰু আমাৰ এই বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে আমাৰ এই সমস্যাখিনি সমাধান কৰে তাকে মই আজিৰ এই প্ৰতিনিধি সভাৰ দ্বাৰাই মই অনুৰোধ কৰিছোঁ নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম